ক'ত আছে চাই থকা ঠিক চাব খাবা বাইদেউ লাইভ কৰি আছে এবাৰ দাদা আছে তথাপি এবাৰ ক'বা হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ আমাৰ আজি লাইভ এটা অহা কথা আছিল কিন্তু মই এটা শ্বৰ্ট লাইভ এটা লৈ আহিছোঁ কাৰণ কি কিছুমান ধুনীয়া কাপোৰ আহিছে যদি মানে ভাবিছোঁ আৰু যিহেতু ইমান ভাল লাগিছে মোৰ কাপোৰৰ কোৱালিটিটো একদম নতুন ডিজাইনত ফ্ৰেছকৈ বনাই আনিছোঁ নুনি কটনৰ ডিজাইনত হেভিকৈ ছামাৰ কালেকশ্যন অৰিয়েণ্ট কটন যোৰা বনাই আনিছোঁ প্ৰিমিয়াম কোৱালিটি আৰু এইখিনি আমাৰ ডিজাইনাৰ ৱেৰ টাইপ হয় তো মানে এইটো আনকমন হ'ব বহুত আৰু আমি যিহেতু বুটা বেছিকৈ দিছোঁ পাৰ্টি ৱেৰ কৰিব পাৰিব চ' প্ৰথমতে বেবী পিংকটো একচুৱেলি কেমেৰাত ভালকৈ ফুটি অহা নাই একজেক্টলি এইটো কালাৰ হয় একজেক্টলি এইটো কালাৰ অলপ বেবী পিংক প্লাছ পিচ দুটাৰ মাজৰ এটা মিক্সচাৰ পেষ্টেল শ্বেডত আছে এনেকুৱা কালাৰটো আহি আৰু ইয়াতে আঁঠুৰ ওপৰলৈকে বুটা আছে এখন মেখেলা দেখুৱাই আছোঁ আৰু ইয়াতে য়েল্ল' কালাৰ ব্ৰাইট যিটো নিয়ন কালাৰৰ সেইটো কালাৰত বুটা আছে গছ বুটা আৰু এইদৰে গছ বুটাৰে দুইফালে বৰ ধুনীয়াকৈ ডিজাইনবিলাক দিছে ডিজাইনছবিলাক দেখুৱাইছোঁ ৰ'ব আৰু এই চাইড পটি ব্লাউজ পিচ এইবোৰ কটন যিসকলে আৰু মেখেলাৰ বহলটো একদম 38 আছে দেই তো 38 আছে গতিকে যিসকল ওখ পাখৰ লোকে একদম মেখেলাখন চাই লওক দেখাই আছে মেখেলাখন শেষৰলৈকে মেখেলাখন চাওক ইমান একদম বহুত ডাঙৰ আৰু বহুত ডাঙৰ ওখ পাখ শকত হ'লেও মানে আপোনালোকে চবে পিন্ধিব পাৰিব এনেকুৱা ধুনীয়া প্ৰিমিয়াম কোৱালিটি অৰিয়েণ্ট কটনৰ যোৰা ইয়াৰে চাদৰখন খুলি দেখুৱাওঁ চাদৰখন চাওক বিৰাটে বেছি ধুনীয়া চাদৰখনতো বুটাবিলাক ঘন ঘনকৈ আছে বহুত বেছি ধুনীয়া প্ৰিমিয়াম কোৱালিটি হয় আৰু ইয়াৰে যিটো কটন অৰিয়েণ্ট সূতা যিটো হয় আৰু কটনটো হয় বহুত বেছি ধুনীয়া আৰু মানে কোৱালিটি ৱাইজ বহুত বেছি ধুনীয়া ইয়াৰ প্ৰাইচটো জানিবলৈ আমাক হোৱাটছএপ কৰিব আৰু এই সম্পূৰ্ণ হাতে ঘূৰা ৱৰ্ক হয় বেক চাইডটো মই সদায় দেখুৱাই দিওঁ আজি 3 বছৰমান হ'ল আমি লাইভ কৰা আমি সদায় এই বেক চাইডটো দেখুৱাই দিওঁ তেতিয়া গম পায় আৰু কাপোৰৰ কোৱালিটি কেনেকুৱা চ' কোৱালিটি ৱাইজ এটা পিচ দেখুৱাইছোঁ মই আৰু দেখুৱাইছোঁ চাইড কৰা মই ইয়াতে কালাৰ কিছুমান দেখুৱাইছোঁ ইয়াতে বহুত আৰু কালাৰ আছে আজি মই ভাল লগা কালাৰখিনি দেখুৱাইছোঁ কৰবী মাইনা অ'কে শ্বেয়াৰ কৰি যোৱা এইটো লাইভো শ্বেয়াৰ কৰিবা নাহো বুলি কৈছে যদিও কাপোৰখিনি দেখুৱাব মন গ'ল আনকি ভাল লাগিলে আৰু সেইটো কাৰণে মন গ'ল তো তাৰপিছত মই কালাৰ কেইটামান দেখুৱাইছোঁ এইটো চাব এইটো ইমান বেছি ধুনীয়া এইটোত আমি নুনি কটন বনোৱা আছিলে চ' এইবাৰ এইটো প্ৰিমিয়াম কোৱালিটি অৰিয়েণ্ট কটনটো বনাইছোঁ এইটো এটা খুলি দেখুৱাওঁ অকণকৈ খুলি দেখুৱাওঁ বেছি নহয় এয়া চাব ব্লাউজৰ হাতত এইটোত ধুনীয়া বুটা দিয়া আছে এইদৰে বুটা দিয়া আছে ব্লাউজৰ হাতত এইকেইটা চাইড পতি থাকিব আৰু মেখেলাৰ অকণ উল্টাই দিয়া মেখেলাখন চাওক মেখেলাৰ বুটা প্ৰায় আঁঠুৰ ওপৰলৈকে থাকিব কফি কালাৰেৰে ইমান ধুনীয়া আৰু এইখিনি কাপোৰ গৰমত পিন্ধিবলৈ ভাল যদি আপোনালোকে নুনি কটনত কেতিয়াবা দিগদাৰ পায় এনেকুৱা এটা বস্তু ট্ৰাই কৰি চাব পাৰে খুব বেছি ধুনীয়া মানে মই সেইটোৱে কৈছোঁ একদম পাৰ্টি ৱেৰ কৰিব পৰা এটা যোৰা প্ৰিমিয়াম কোৱালিটি হয় নমিতা দেৱী শ্বেয়াৰ কৰি যাব লাইভটো ক্লিয়াৰ আছে বহুত ধন্যবাদ আজি লাইভ ক্লিয়াৰ আছেনে নাই নোহোৱাকৈ চাব আহিলোঁ কাৰণ কি যেতিয়া মাইক লগাওঁ কেতিয়াবা মানে অডিঅ'টো ক্লিয়াৰ নাথাকে এয়া চাব একদম বুটা ঘন আছে কোৱালিটি কিন্তু বহুত বেছি ভাল মই সেইটো কাৰণে দেখুৱাইছোঁ আপোনালোকক যদি ভাল লাগিছে চেঞ্জ কৰি দিয়ক আপোনালোকে এইটো চাব পাৰিব তাৰপিছত এটা কালাৰ দেখুৱাওঁ অৰেঞ্জ এই অৰেঞ্জটো চাব এই অৰেঞ্জটো বিৰাটে ধুনীয়া কালাৰ কম্বিনেশ্যনত বনাইছে বহুতে অৰেঞ্জ কাপোৰ বিচাৰে চ' এইটো চাব বিৰাটে ধুনীয়া মানে আপোনাক কি ক'ম মেখেলাখন দেখুৱাওঁ চাদৰখনো দেখুৱাম শ্বৰ্টকৈ দেখুৱাই গৈছোঁ ভালদৰে মই এইবোৰৰ যথেষ্ট কালেকশ্যন আছে মোৰ তাত আৰু বনাই আছে যেতিয়াই যদি লাগে আপুনি পাই যাব চ' কোনো কথা নাই এয়া চাব চাইড পটিকেইটা কিমান ধুনীয়া চাওক ফিৰোজা কালাৰত দিয়া আছে অৰেঞ্জত একদম নতুন কালাৰ কম্বিনেশ্যন আৰু চবে লাইভটো শ্বেয়াৰ কৰি দিয়ক যিসকল শ্বেয়াৰাৰ আছে তেওঁলোকেও আৰু যিসকলে আমাৰ লাইভটো চাই ভাল পাইছে কালেকশ্যনবিলাক ভাল পাইছে তেওঁলোকেও অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব আৰু এইটো পটি ব্লাউজৰ এইটো শ্লিভ হয় এইটো পটি ব্লাউজৰ হাতত যাব আৰু ইয়াতে সৰু সৰু বুটা গোটেই মানে কাপোৰটোত ব্লাউজৰ পিছত থাকিব কিমান বেছি গৰ্জিয়াছ চ' যিসকলে আৰু মেখেলাখন এবাৰ দেখুৱাই দিওঁ উল্টা চাইডটো চাওঁ মানে পাল্টা চাইডটো এয়া চাব এয়া
যদি মেখেলাৰ বহলৰ কথা সোধে এইখন চাগে 40 সাইজ মানে হ'ব মই 38 বুলি কৈছো 38 নহয় সৰি এইখিনি 40 সাইজৰ মেখেলা কিমান ডাঙৰ মেখেলা চাওক পিওর হ্যান্ডলুম কাপোৰ হয় আৰু এয়া আঁঠুৰ ওপৰলৈকে মানে বুটা যাব বুটা বহুত ঘন আছে কাৰণ কি এইখিনি পাৰ্টি ওয়্যাৰ হয় তাৰ পিছত এয়া চাব এয়া সম্পূৰ্ণ হাতে ঘূৰোৱা হ্যান্ডলুম কালেকশন হয় সো এইটো নেক্সট দেখো ইয়াৰ চাদৰখনো তেনেকুৱা সিমিলাৰ গুটেই গাতে হৈ থাকিব সো এইবোৰ মই লাইভত ভালদৰে দেখুৱাম মই আজি তথাপিও দিছো ইয়াৰ মাজতে যদি আপোনালোকে কিবা চাব ভাল লাগে বা যদি পছন্দ আহে তেতিয়া হলে আপোনালোকে কন্টাক্ট কৰিব হোৱাটছএপত কন্টাক্ট কৰিব এইটো এটা কালাৰ আছে কালাৰটো এক্স্যাক্টলি যেনেকুৱা দেখিছে তেনেকুৱাই ব্ৰাইট অলপ নিয়ন টাইপ কালাৰ ব্ৰাইট ব্লু শেডত আছে বুটাকিটা আৰু কাপোৰযোৰ আছে কফি শেডত আৰু ইয়াৰে ব্লাউজ পিছটো সিম্পলে থাকিব সবতে বেলেগ বেলেগ থাকে আপোনালোকৰ গুটেখিনি কাপোৰৰে ব্লাউজ পিস বেলেগ বেলেগ ডিজাইন কাৰণ কি কিছুমান কাপোৰত যেহেতু ডিপ কালাৰ হয় ইয়াতে সিম্পল ব্লাউজ পিসে ধুনীয়া লাগিব তো বনি তেনেকৈ বনাই দিছে আৰু ইয়া আঁঠুৰ মানলৈকে বুটা থাকিব এনেকা গছ বুটাটো আৰু জানেই আৰু ক্লাসিক হয় গছ বুটাটো সদায় চলা আৰু আমি মানে কি কৰিছো ইয়াতে আঁচলটোত এটা মিসিং বিচনি দি দিছো অলপ ইউনিক লুক আহে তেতিয়া সো এটোত গোল নেক্সট হালধীয়া বিচাৰি থাকে বাপৰে ইমান হালধীয়া কাপোৰ বিচাৰি থাকে এটা ধুনীয়া হালধীয়া শেড আহিছে চাব বহুত ঘন বুটা আছে প্ৰিমিয়াম অৰিয়েণ্ট মাছৰাজৰ একদম প্ৰিমিয়াম কটনটো যেটো সবতকে ভাল যেটো আপোনালোকে টাচ কৰি গম পাব কাপোৰৰ হেতু হয় ইয়াতেও মই এবাৰ অকমান দেখুৱাইছো ইয়াতেও আপোনাৰ সৰু বুটা যেহেতু এই হালধীয়া জোৰটো বহুত হেভি কৈ ব্লাউজৰ পিছত এইদৰে দিছে দেই ৰঙা বুটা দিছে খুব ধুনীয়া আৰু এই আঁঠুৰ ওপৰলৈকে বুটা আহিব প্লাস এইটোতো 40 সাইজ মানে আহিব চাগে আহল বহল একদম আহল বহল আৰু চাদৰো বহুত আহল বহল আছে এনেকৈ ঘন বুটা একদম আৰু এইটো চাওকচোন ইমান ধুনীয়া কালাৰ আহিছে এইটোতো বহুত বেছি ধুনীয়া কালাৰ আহিছে ভালদৰে চাওক কালাৰটো বিৰাট বেছি ধুনীয়া এইখিনি কটন ইয়াতে নুনি নাই নুনি কটনৰ লুক আহে কাৰণ কি ডিজাইন ব্লাক নুনি কটনৰ হয় একদম নতুন নতুন নুনি কটনৰ যিবোৰ ডিজাইন তাতে কটনত বনাইছো উইদাউট নুনি তাৰ মানে কিছুমানে নুনিটো নিবিচাৰে গৰমত কটন অকল কটন বিচাৰে হেতু কাৰণে আৰু এগেইন এইখিনি ওয়াশেবলও হয় ধুব পাৰিব কালাৰটো চাও ইমান ধুনীয়া পেস্টেল গ্ৰীনত নতুন ডিজাইনৰ বুটা দিছে আৰু ইয়াতে মাল্টি কালাৰ সৰু সৰু বুটি দিছে সৰু সৰু আৰু একদম আৰু মেখেলাখন দেখুৱাইছো সৰু সৰু বুটা যিবোৰ আছে সৰু সৰু বুটা তাত ব্লাউজৰ হাতত কিন্তু এনেদৰে আছে অকমান বেলেগকে আছে থ্যাংক ইউ কৰবি আৰু এয়া চাব বহুত ধুনীয়া কপাৰ গুণাৰে বিৰাটে গৰ্জিয়াছ এটা জোৰা আহল বহল মেখেলাখন আহল বহল আছে তাৰ পিছত থ্যাংক ইউ কৰবি শ্বেয়াৰ কৰি দিব যিসকল শ্বেয়াৰাৰ আছে আৰু যিসকল ক্লায়েন্টছ আছে তেওঁলোকক কাইন্ডলি শ্বেয়াৰ কৰি দিয়ক এয়া চাব আঁঠুৰ ওপৰলৈকে বুটা এইবিলাক কাপোৰ আপুনি একদম গৰ্জিয়াছ সহজতেও পাবলৈ নাই এইবিলাক কাপোৰ আৰু লগতে ইমান বেছি ধুনীয়া এইবিলাক পিন্ধি এযোৰ কটনৰ কাপোৰ পিন্ধি আপোনালোকে বিয়া খাব পাৰিব বা যিকোনো উৎসৱত আপোনালোকে এইবোৰ ইউজ কৰিব পাৰিব আৰু এইখন সেম থাকিব বেছিকে নালাগে হ'ব অকণ মই লাইভত দেখুৱাই দিম এইখিনি মই লাইভত দেখুৱাই দিম নেক্সট লাইভত তথাপিও মই দেখুৱাইছো আৰু ইয়াৰে আৰু এটা কালেকশ্যন আহিছে বান্ডল হেতু মই নেক্সট লাইভত দেখুৱাই দিম এইটো হ'ব দে তাৰপিছত আহিছে এইটো ৰঙাত চাওকচোন ইমান বেছি ধুনীয়া এইটো কটন কেঁচা পাটৰ ডিজাইন হয় কটন কেঁচা পাটৰ ডিজাইনত কটন বনাইছো প্ৰিমিয়াম কটন যেটো একদম দামী যেটো ভাল কটন হেতু হয় আৰু বিৰাট বেছি ধুনীয়া তাৰ মানে এইখিনি ক'বলৈ আপোনাৰ ভাষা নাই তাৰ মানে ইমান বেছি ধুনীয়া ইয়াতে চাওক একদম নতুন ডিজাইনত বেগুনী আৰু হোৱাইট এইটো এৰি সূতা হয় এৰি কটন হোৱাইট এৰি সূতা আৰু বেগুনী সূতা আৰু ইয়াতে এপল ৰেড আপেলৰ যেটো ৰঙা আৰু ইয়াৰে চাওক সাইড পটি কেটা চাওক ইয়াৰে সাইড পটিত এটা এটা বুটা দিছে সব বনি যিখিনি আমাৰ হিপিনি আছে হিপিনিখিনি কিন্তু বহুত এক্সপাৰ্ট হয় সো তেওঁলোকক মই কৈছিলো কিবা বেলেগ মানে আৰু বাট তেওঁলোকে নিজৰ মতে এইটো ডিজাইনটো দিছে কাৰণ কি কাপোৰৰ বুটা
আৰু সেয়া লৈ মানে ইয়াতে বেছি ঘন বুটা দিলে বেয়া লাগিব, তো সিহঁতে এটা এটা দিছে, মানে বুটা লৈ কালাৰ লৈ কাপোৰ সেয়া বেলেগ বেলেগ হয়। চ' আহল বহল মেখেলা থাকিব, এই মেখেলা পূৰা আঁঠুৰ ওপৰলৈকে থাকিব, মোৰ হাইটৰ হ'লেতো আঁঠুৰ ওপৰলৈকে থাকিব, কিছুমান ইয়াতকৈও বেছি আছে আৰু ডাঙৰ বুটাৰ কাৰণে বেছি দিয়া নাই। আৰু গোটেই গাত চাদৰখনত হেভি বুটা থাকিব, বহুত ধুনীয়া হেভি বুটা। চাদৰখন চাই লওক, বিৰাটে বেছি ধুনীয়া গৰ্জিয়াছ যোৰা আছে, বহুত বেছি ধুনীয়া। এইখিনি কটন আপোনালোকে গৰমৰ দিনত পাৰ্টি ৱেৰ কৰিব পাৰিব 100%। আৰু আপোনালোকে যদি কোনোবা এনেকুৱা হোৱাইট আৰু কপাৰ আজিকালি খুব ট্ৰেণ্ডত চলি আছে, এনেকুৱাটো সদায় মানে ট্ৰেণ্ডতে থাকে, হোৱাইটত কপাৰ। তাৰপিছত এইটো ডিজাইন আমি এইটোতো নুনি কটনৰে ডিজাইন হয়, আমি নুনি কটন চেল কৰিছিলোঁ, এতিয়া চাগে এপিচ দুপিচ বেলেগ বেলেগ কালাৰত আছে এইটো ডিজাইনত। তো এইটোতো আহিছে বেবী পিংক, ইয়াৰো মেখেলাখন এবাৰ খুলি দেখুৱাওঁ, বেবী পিংকত চিলভাৰ। থেংক ইউ এভৰিৱান, শ্বেয়াৰ কৰি দিয়ক, নিজৰ নিজৰ টাইম লাইনত শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত এইটো চাব, এইটো ব্লাউজৰ পিচ আহিব, ব্লাউজৰ পিচত কিন্তু নুনি কটনত যিটো আমি ডিজাইন দিছোঁ সেইটো ডিজাইনতে দিয়া আছে, কিন্তু ঠিক আছে, বিৰাটে ধুনীয়া। অকণ বহল কৰি দিয়া এনেকুৱাকৈ, এয়া চাব। মেখেলা কিন্তু 40 চাইজ আছে দেই, বহুত ডাঙৰ, চাওকচোন মেখেলাখন বহুত ডাঙৰ, আহল বহল মেখেলা ন, ডাঙৰ মেখেলাখন বহুত ডাঙৰ। যিবোৰ ষ্টেপল বা বেলেগ আছে সেইবিলাকতছে বহুত ডাঙৰ। গতিকে যদি আপুনি বহুত ওখ পাখ হয় নহয়, বহুত ওখ লোকৰো কাৰণে পিন্ধিবলৈ খুব ভাল। মই এইবোৰ লাইভত দেখুৱাই দিম, তেতিয়া গম পাব। মাহিতে পিছফালে আৰু একে চাদৰখনো একে থাকিব, এনেকুৱা সৰু সৰু বুটা গোটেই গাত এই চাদৰখন থাকিব। এইটো এটা কালাৰ চাওক, কিমান মৰম লগা, এনেকুৱা সৰু সৰু গ্ৰেট মাল্টি কালাৰ বুটা আছে, গ্ৰেট মাল্টি কালাৰ বুটা আছে, এয়া চাব কিমান মৰম লগা, অলপ ইউনিক হয় এই যোৰাটো। যদি ভাল লাগিছে এইটো ল'ব পাৰিব। আৰু ইয়াতে একে ডিজাইন, একেই কাপোৰ হ'ব এইখিনি। তাৰপিছত এটা আৰু কটনত দেখুৱাওঁ, এইটোৰ অকণ প্ৰাইচ কম আহিব, দুটাৰে কোৱালিটিৰ ডিফাৰেঞ্চ আছে। এইটোৰ অকণ প্ৰাইচ কম আহিব, এইটো নৰ্মেল মাছৰাজ যোৰা হয়, নৰ্মেল অৰিয়েণ্ট কোম্পানীৰে নৰ্মেল কোৱালিটিটো হয়, যিটো চলে। আৰু ইয়াতে বুটা কম থাকিব, কিন্তু এইখিনিত দামটো কম হ'ব আৰু বুটাটো কম থাকিব। এইবাৰ ৰেগুলাৰ ৱেৰৰ কাৰণে, অলপ আগতে যিখিনি দেখুৱালো পাৰ্টি ৱেৰ, এইখিনি ৰেগুলাৰ ৱেৰৰ কাৰণে। আৰু ইয়াৰ মেখেলাখন দেখুৱাই দিয়া, এটা দুটা টচৰ কাপোৰো দেখুৱাই দিওঁ নেকি। ইয়াত মেখেলা দেখিছেনে, মেখেলা ফুল কম আছে, মেখেলাত ফুল কম আছে কাৰণে প্ৰাইচটো অকণমান আৰু কম। উল্টা চাইডটো চাওক, কিন্তু বহল থাকিব, গোটেই কাপোৰটো আহল বহল থাকিব। আৰু চাইড পটিকেইটা চিম্পল, দেখিছেনে। অলপ আগতে যিখিনি কাপোৰ দেখুৱালোঁ, যিখিনি প্ৰিমিয়াম পিয়ৰ কটন দেখুৱালোঁ, একদম বেষ্ট কোৱালিটি বুটিক পিচ, সেইখিনি বেলেগ। আৰু এইখিনি হৈছে ৰেগুলাৰ, এইখিনি ৰেগুলাৰ হয়। শ্যামলী চহৰ লিখিছে, ধুনীয়া লাগিছে, থেংক ইউ, বহুত বহুত ধন্যবাদ। মই লাইভ নাহোঁ বুলি ভাবিছিলোঁ, কিন্তু মোৰ তাত বহুত মেছেজ আহি আছে যে বা নতুন কালেকশ্যনখিনি চাওঁ, তো সেইটো কাৰণে। বৰমা নেকি? তাৰপিছত ইয়াতে 6টা চাইড পটি থাকিব, আৰু ব্লাউজৰ হাতত পটিটোও থাকিব, এক্সট্ৰাকৈ বৈ দিয়া আছে। এইখিনিও ভাল কোৱালিটি হয়, মানে 3টা কোৱালিটিত আহে। আৰু এটা যে এই তোমাৰ পিছফালে যে গ্ৰীণ কালাৰ আছে, গ্ৰীণ কালাৰ কাপোৰটো দিয়াচোন, অঁ সেই গ্ৰীণটো, সেই সবুজটা। আৰু এটা মই কোৱালিটি দেখুৱাওঁ, আমাৰ মাছৰাজৰ নহয় 4টা কোৱালিটি আছে। 4 নম্বৰ কোৱালিটিটো মই নানোৱেই, সেইটোত আপোনাৰ একদম মিক্স টাইপ আৰু পিছল আছে চাগে, সেইটোৰো আমাৰ পুৰণা ষ্টক আছে, মই দেখুৱাম কোনোবা চাব বিচাৰিলে। এইটো হৈছে 2nd কোৱালিটিটো, এইটো চাব, বৰ ধুনীয়া, কিন্তু 2nd কোৱালিটি হ'লেও বহুত বেছি ধুনীয়া। এইবোৰো পিয়ৰ মাছৰাজ, দামটো কম আহিব, দামবিলাক মোক হোৱাটছআপ কৰিব। কালাৰ কম্বিনেশ্যন হয়, থেংক ইউ, বহুত বহুত ধন্যবাদ। এয়া চাব, হালধীয়াৰে কালাৰ কম্বিনেশ্যন বিৰাটেই বেছি ধুনীয়া। এইকেইটা নীলা বেগুনীৰে কাম কৰা থাকিব, আৰু খুব মৰম লগা যোৰা এইকেইটা হা। ইয়াতেও চাইড পটি 7টা থাকিব, এটা পটি, এটা ব্লাউজৰ পিচত লগত ব্লাউজৰ পিচটো থাকিব। এইটো ব্লাউজৰ শ্লিভত আহিব, এইটো ব্লাউজৰ পিচ হয়। এইটো দামটো অলপ আগতে দেখুৱা পাৰ্টি ৱেৰখিনিতকৈ অকণমান কম আহিব। এইটো 2nd কোৱালিটি মাছৰাজ হয়। মাছৰাজৰ বহুতকেইটা কোৱালিটি থাকে, আৰু যিটো আমি অলপ আগতে কৈছোঁ সেইটো প্ৰিমিয়াম কোৱালিটি হয়। এয়া চাব, এইটো বুটা অলপ নৰ্মেল থাকিব, যিবোৰ নৰ্মেল কাপোৰৰ বুটা নৰ্মেল, আৰু হেভি থকাখিনি অলপ
পাৰ্টি ৱেৰকে বনাইছোঁ আৰু এইটো আছে থাৰ্ড কোৱালিটি মাছৰাজৰ এইটো থাৰ্ড কোৱালিটি আহিব মই এনেই দেখুৱাইছোঁ আৰু আপোনালোকক যিহেতু মাছৰাজৰ কাপোৰ দেখুৱাই আছোঁ পিয়ৰ কটন মাছৰাজ বুলি কৈছোঁ গোটেইখিনি মাছৰাজ নহয় তাতকৈও ভাল কোৱালিটিৰ যিটো দেখুৱালোঁ সেইটো অকণমান তাতকৈও ভাল হয় আৰু এইটো ৰেগুলাৰ যিটো যোৰা এইবিলাকৰ দামটো আৰু অলপমান ৰিজনেবল হ'ব এইবিলাকৰ কিন্তু মই দেখুৱাইছোঁ ডিফাৰেঞ্চ আছে এয়া বুটা কিন্তু অলপ পাতলে থাকিব আঁচলটোত অলপ বেছিকৈ আছে আৰু ইয়াতে চাইড পটি থাকিব আৰু এইখন মেখেলাখনো আহল বহলে আছে 38 মান আছে চাগে 39 এনেকুৱা আৰু এনেকুৱা আহিব চুৰাৰ এইবিলাকো ভাল এইবিলাক হৈছে থাৰ্ড কোৱালিটি আৰু এটা আছে 4 নম্বৰ কোৱালিটি এইটো লাইভত আমি নেদেখুৱাওঁ আপোনালোকে ইচ্ছা কৰিলে দোকানত চাব পাৰিব সেইটো ষ্টক বহুত কম আছে সেইটো আজিকালি চেল নকৰোঁ কিন্তু এইখিনি যিখিনি কোৱালিটি দেখুৱালোঁ সেইখিনি কিন্তু বেষ্ট অলপ আগতে যিখিনি দেখুৱালোঁ হেভি থকাখিনি সেইখিনি কিন্তু বহুত ধুনীয়া তাৰপিছত এৰী কটন আহিছে এনেকুৱা এৰী কটনখিনিও বহুত ৰিজনেবল দামত ল'ব পাৰিব তাৰপিছত এইখিনি আহিছে চাব এইখিনিও ৱাছ কটন আহিছে নতুন বনাই আছে আৰু পঠাই আছে চেম্পলছো পঠাইছে এইটো ডিজাইন লাষ্ট টাইম দেখুৱাইছিলোঁ এইবাৰ বেলেগ কালাৰত আনিছোঁ এইটো ডিজাইন এয়া তাৰপিছত কটন কেঁচা পাটৰ বৰ ধুনীয়া এইটো আহিছে কটন কেঁচা পাটত চাব বহুত বেছি ধুনীয়া এইবিলাক কাপোৰ ইউজ কৰি যে কিমান বেছি ভাল পাব নহয় আৰু এইটো যিটো প্ৰিমিয়াম কোৱালিটিৰ অৰিয়েণ্ট কটনৰ প্ৰিমিয়াম কটনটো যিটো এইখিনি আহিছে ইয়াতেও কালাৰ আছে বেবী পিংক ইংক ব্লু য়েল্লো এণ্ড পিংক এইটো আহিছে চকলেট এইটো বহুত ধুনীয়া কালাৰ এটা এগেইন এইটো এটা বিৰাটেই ধুনীয়া কালাৰ এইটো ৰঙা ব্লাউজ পিচৰ লগত ইমান ধুনীয়া লাগিব এইটোতো দেখুৱালোঁ এটা গ্ৰে কালাৰটোতো চবে বিচাৰি থাকে গ্ৰে আৰু পিংক এইটো আহিছে একদম ধুনীয়া সৰু বিন্দি বুটা এনেকুৱা সৰু বিন্দি বুটা মাল্টি কালাৰ থকা স্কাই ব্লু আৰু এইটো আহিছে ব্লেকত অৰেঞ্জো কিন্তু বহুত ধুনীয়া লাগে আপোনালোকে চাব মেলি দিয়াৰ পিছত বহুত ধুনীয়া লাগিব তাৰপিছত এইখিনি ষ্টক নতুনকৈ আহিছে দেখুৱাচোন এইখিনি লাষ্ট টাইম যে দেখুৱাইছিলোঁ এইখিনি গোটেইখিনি প্ৰাইচ 1450 1300কৈ দি আছোঁ 1300কৈ ল'ব পাৰিব এতিয়া এইবোৰ দাম বাঢ়িব পাৰে মই চিয়'ৰ নহয় কিন্তু বৰ্তমান ল'লে 1300কৈ ল'ব পাৰিব একদম ফিক্স প্ৰাইচ থাকিব তাৰপিছত এটা ৱাছ কটন আহিছে বৰ ধুনীয়া কিন্তু বহুত ধুনীয়া মানে ডিজাইনটো চাব বৰ মৰম লগা চ' এইটো চাব পাৰে এতিয়া ফিক্স পাইটো অহা নাই নেকি আজি এইটো অহা নাই নেকি তাৰ তলৰটো অহা নাই ন ফিক্স কৰি অহা নাই ন এইটো খোলাচোন এইটো খোলাতে কি আছে চাওঁ খোলা মই লাইভ কৰি থাকোঁ মানে এইটো খোলা আৰু 2 পিচমান টচৰ নতুন কালেকশ্যন কিবা কিবি দি দিয়া টচৰ কালাৰিং পিয়'ৰ টচৰ ৰিজনেবল প্ৰাইচ হয় প্ৰাইচটো মেনশ্যন কৰা নাই এইটো বাৰু ৰিজনেবল এইটো কৈছোঁ কিছুমান প্ৰাইচ ঠিক কৰা নাই তাৰমানে কিমান কমত দিম কাৰণ কি দামটো অলপ অফাৰ যিহেতু চলি আছে আৰু এইখিনিতো দাম অলপ হ'ব কিন্তু সেইটো কৈছোঁ আৰু বাকীখিনিৰ দিয়া তো চাব এইটো ৱাছ কটনৰ খুব ধুনীয়া মৰম লগা যোৰা ৰিজনেবল প্ৰাইচ আহিব বিৰাটে ধুনীয়া ইয়াতে আপোনাৰ ডিজাইনটো চাওক বৰ ধুনীয়া ইয়াতে দুটা কালাৰ আহিছে সৰি তিনিটা আহিছে কালাৰ মাহি দিয়াচোন আৰু এইটো টচ পিয়'ৰ টচৰ চাওক এটা বৰ ধুনীয়া যোৰা আহিছে দেই এয়া চাব বৰফি বুটা আৰু মিৰি বুটা বৰফি বুটা আৰু কালাৰটো চাওকচোন পেষ্টেল গ্ৰীণ একদম লাইট শ্বেডত যদি আপোনালোকে ভাল পায় কিবা পিয়'ৰ টচৰ কাপোৰ ল'ব বিচাৰিছে এইটো এটা কিন্তু বৰ ধুনীয়া যে অলপ লাইট শ্বেডছ দেখুৱাম বুলি ভাবিছোঁ কাৰণ কি হোৱাইট যোৰ দেখুৱাওক হোৱাইট যোৰ ঠিক আছে দেখুৱাম 100% মিক্স টচটো নালাগে আজি পিয়'ৰ দিয়া ইয়াৰ আগৰ এইটো মানে এইখিনি কালাৰিং লাইট ইয়াতে দেখিছেনে চিলভাৰ আৰু এৰীৰ কাম আছে এইবোৰ চব ভালকৈ দেখুৱাম মই জাষ্ট আজি এটা এইটো আছে ন
অঁ দুটা আছিল ন অঁ ঠিকে আছে এইটো দুটা আছিল অঁ কিন্তু হোৱাইটটোহে খোলা গৈছিল ন ঠিক আছে দিয়া অঁ ঠিকে আছে এইখিনি একদম চব চাব লাগিব হা তাৰপিছত এইটো চাব বহুত ধুনীয়া এইটো চাইড কৰি দিওঁ তাৰপিছত এইটো পিছে লাইট বুলি ক'ব নোৱাৰি কিন্তু অকণমান ভালদৰে চালে অকণ লাইটতে পৰে তথাপিও চাব এইটোতো একদম ইউনিক ডিজাইনত কৰা আছে বৰ ধুনীয়া চিল্ক মাৰ্ক চাৰ্টিফাইড পিয়ৰ টচৰ যোৰা আৰু এইটো চাওক লাইট শ্বেডত যদি লাগে এইবোৰ আপোনালোকে পিন্ধক ছামাৰত ইমান বেছি ধুনীয়া আৰু এইবোৰ পিয়ৰ অৰ্গেনিক চিল্ক হয় এইবিলাক আপোনালোকেতো চিল্ক বৰ্ডৰ পৰা আমাক ধুব পাৰিব বুলিও কয় কিন্তু মই নৰ্মেলি ছাজেষ্ট নকৰোঁ কিন্তু চাব বিৰাটেই বেছি ধুনীয়া চাইড পটীয়া দি আৰু ডিজাইনটো বহুত ধুনীয়া এটা খুলি দেখাওঁ নেকি এটা পিয়ৰ টচৰ হয় এয়া চাব আঁঠুৰ ওপৰলৈকে বুটা থাকিব একদম ইউনিক ডিজাইন হয় অঁ তাতে থৈ দিয়া সেইখিনি অলপ দেখাই দিম লাইভত কালাৰটো নতুন কালাৰকেইটা এয়া চাব বহুত থাকক মই লাইভত কালাৰকেইটা দেখুৱাই দিম বিৰাটেই ধুনীয়া মই মানে জাষ্ট অ'পেনিং কৰি আছোঁ কাৰণে লাইভ অহা টাইম আছিলে যে সেইটো কাৰণে দিছোঁ চাব বহুত আহল বহল মেখেলা প্লাছ এনেকুৱা চাইড পটি এইকেইটা ব্লাউজৰ পিচ আহিব এইটো ব্লাউজৰ হাতৰ পিচটো চাওক এইটো ব্লাউজৰ পিচ হয় এইবিলাক চব ডিজাইনাৰ কালেকশ্যন হয় দেই এয়া চাব ব্লাউজৰ হাতত চাওক কিমান ধুনীয়া এইটো যোৰা এইটো থৈ দিয়া তাৰপিছত এইটো চাব বিৰাটেই ধুনীয়া আৰু এটা যোৰাটোৰ মানে চাদৰখন হয় এইখনো বিৰাট ধুনীয়া চেম ডিজাইন থাকিব ব্লাউজ পিচটো খুব ধুনীয়া এইটো যোৰাৰ তাৰপিছত এইটো এটা কালাৰ চাব কিমান মৰম লগা এটা কালাৰ বনাইছোঁ এইটো কালাৰ এৰী সূতা এইখিনি হোৱাইটখিনি যে দেখিছে এৰী সূতা হয় বিউটি ডৰা নাথ থেংক ইউ বহুত ধন্যবাদ নমিতা দেৱী ৰাখী দুই তিনিজনীক আজি বহুত দিনৰ পৰা দেখা নাই তেওঁলোকে শ্বেয়াৰ নকৰে নেকি আজিকালি এয়া চাব খুব ধুনীয়া এৰী সূতা আৰু হেয়াৰে থাকিব এইবিলাকৰ চব আঁচল হেভি থাকিব আৰু গাত সৰু সৰু বুটা থাকিব এনেকুৱা ডিজাইনবিলাকৰ তাৰপিছত এইটো আহিছে এটা ব্লেক টচ চাওকচোন ইমান বেছি ধুনীয়া পিয়'ৰ মুগাৰ নিচিনা লাগে এয়া চাব এইখিনি কিন্তু পিয়'ৰ মুগাৰ নিচিনা লুক আহে এয়া চাওক সম্পূৰ্ণ হাতে ঘূৰোৱা ডিজাইন আৰু চবৰে কিন্তু প্ৰাইচটো বেলেগ বেলেগ থাকিব গোটেইখিনি কাপোৰৰে দাম বেলেগ বেলেগ থাকিব আৰু পিয়ৰ টচৰ কাপোৰৰ লগত জানেনে আপোনালোকক দি আছোঁ একোখনকৈ আশী সূতা চাদৰ গিফ্ট তাকো নৰ্মেল যিখিনি আমাৰ নৰ্মেল মানসী প্ৰাইজত নহয় অফাৰ প্ৰাইচত এক্সট্ৰা ডিছকাউণ্ট যে দিছোঁ তাৰপিছতো এশখনকৈ চাদৰ বা চাদৰ যদি ল'বলৈ ইচ্ছা নকৰে গামোচা ল'ব পাৰিব এনেকুৱা এইবিলাক চব চিল্ক মাৰ্ক পাই যাব বহুত ধুনীয়া যোৰা হয় এইখিনি চব পিপিত সোমাই থ'ব লাগিব এয়া চাব এইটোতো কিমান মজা কালাৰ ৱাও এইটো অলপ গ্ৰে টাইপ কালাৰ হয় চাওকচোন ৰিয়া চাবাচোন এইটো অলপ মেলি দিয়াচোন চাওক মই এইটো কালাৰ দেখুৱাইছোঁ ইমান মৰম লগা কালাৰ ৱাও বিৰাটে ধুনীয়া এই গোটেইখিনিত এৰী সূতা আৰু চিলভাৰ গুণা ৱৰ্ক আছে দেই এয়াতো আঁঠুৰ ওপৰলৈকে বুটা যাব মোৰ হাইটৰ হ'লেতো বহুত ওপৰলৈকে আহিব আৰু ইয়াতে ব্লাউজৰ পিচটো চিম্পল দিছোঁ কিয় জানেনে এইটো যোৰাটো মানে অলপ গৰ্জিয়াছ হয় আৰু ইয়াতে মানে ব্লাউজৰ হাতত দিলে ইমান ভাল নালাগিব চবকেইটাত বেলেগ বেলেগ ডিজাইন থাকিব আৰু এনেকুৱা গাত সৰু সৰু বুটা আঁচলটো হেভি চিম্পলত এটা মজা ধুনীয়া যোৰা এইটো ল'ব পাৰিব এইবিলাকত চব চিল্ক মাৰ্ক আহি যাব এইবিলাক পিয়'ৰ বিশুদ্ধ পিয়'ৰ টচ হয় আৰু এই যে লাষ্ট লাইভত সৰু সৰু বুটা দেখুৱাইছিলোঁ লাষ্ট লাইভত যে সৰু সৰু বুটা দেখুৱাইছিলোঁ এইখিনি ল'ব পাৰিব এইটো বেগুনী কালাৰত আছে এইটো আহিছে ব্লেকত এইটো প্ৰিমিয়াম কোৱালিটি কটন চিল্কত আছে চব চিলভাৰ বুটা আছে আৰু এইটো হোৱাইটত আছে এইটো সূতাৰ বুটা আছে আৰু এইটো এটা আছে এইটো এই চোৱাচোন বুটাটো চোৱাচোন কিবা এটা প্ৰব্লেম আছে নেকি এইটো চোৱাচোন আৰু এইটো আহিছে বটল গ্ৰীণত খুব ধুনীয়া এইকেইটা যোৰা প্ৰাইচ আহিব 1400 আহিব ইয়াৰে প্ৰাইচ মই চাব লাগিব 1400 আছিল চাগে মই এবাৰ চাব লাগিব দেই মই আমাৰ নৰ্মেল চেলিং প্ৰাইচ আমাৰ 1450 থাকে
1400 কৈছিলোঁ, কিন্তু চাব লাগিব ষ্টিল। আপোনালোকে যদি ল'বলৈ ইচ্ছুক মোক হোৱাটছএপ কৰিব। হোৱাটছএপত এইটো আহিব, এইটো টিল কালাৰত আছে, আৰু এইটো এটা নতুন কালাৰ, মানে বহুত ৰেয়াৰ আহে এইটো কালাৰ। এয়া চাব, পেষ্টেল শ্বেডত এইটো। বাকী এইটো ডিপ কফি আৰু এইটো ব্ৰাউন টাইপ, ডিফাৰেঞ্চ আছে কিন্তু। এইটো অকণমান ডিপ হয়, এইটো অলপ লাইট হয়। চ' আজি এইখিনি, আচ্ছা এই ফিক্স পাৰীটো দিয়াচোন, ফিক্স পাৰী কালাৰ এই লাষ্টত যে আছে। আৰু ফিক্স পাৰীৰ মই কেইটামান কালাৰ দেখুৱাই দিওঁ একদম শেষত। লাইভটো ভালদৰে চাব দেই। এইটো চাব, এইটো আহিছে বটল গ্ৰীণ। বটল গ্ৰীণটো ইমানেই ধুনীয়া লাগিছে নহয়, ইয়াতে বিৰাটেই বেছি ধুনীয়া, দেখিছেনে? এই গোটেইখিনি কিন্তু আগতে যে দেখুৱাইছিলোঁ ফিক্স পাৰী বৰ্ডাৰত আছে। ফিক্স পাৰী বৰ্ডাৰবিলাক খুব ধুনীয়া, কিন্তু পটাপট বুকিং কৰি লওক। এইটো আহিছে কি কালাৰ বুলি কয় এইটো, ব্ৰাউন টাইপ, কফি টাইপ। তাৰপিছত গ্ৰেট এটা অৰ্ডাৰ পাইছিলোঁ, আৰু এটা আহি গৈছে এক্সট্ৰা। তাৰপিছত এইটো আহিছে ডিপ গ্ৰীণ, টিল টাইপ আৰু বেগুনী, আৰু এইটো এটা গ্ৰে। এইটো কিন্তু ষ্টেপলত নহয়, এইটো ৱাছত আহিছে, এইটো ৱাছ কটনত আহিছে দেই। এই কাপোৰটো ৱাছ কটনত আহিছে। আৰু এইটো গ্ৰেট দুটা আছে, গ্ৰেট কপাৰো আছে, গ্ৰেট চিলভাৰো আছে। আপোনালোকে যোনটো মন সেইটো ল'ব পাৰে। চ' আজি লাইভটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি ভাল পাইছে নহয় আপোনালোকে আমাক নিশ্চয় কণ্টেক্ট কৰিব। লাইভটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।